অ' নীলাক্ষী মাহী আপুনি বাৰু কওকচোন কিবা কামত আহিছে নি? নিশ্চয় মাক লগ কৰিবলৈ আহিছে ন? ৰ'ব মা ভিতৰতে কাম লাগি আছিলে, মই মাক মাতি দিছোঁ। নাই হ'ব জুৰি, মাক মাতিব নালাগে দিয়া। মই তোমাৰ ওচৰলৈহে আহিছোঁ মানে। আজি মানে ঘৰতে সৰুকৈ পাৰ্টি এটা আছে, তাকে ভাবিলোঁ পাৰ্টিটোৰ কাৰণে আজি তোমাৰ ওচৰতে অৰ্ডাৰটো দি যাওঁহি, চাহ তাহ খাবৰ কাৰণে। ঘৰত আৰু কিনো বনাম, আৰু হোটেলৰ পৰাও এইবোৰ হোটেলত বনোৱা বস্তু আনি থাকিবলৈ মন নাছিলে। ভাবিলোঁ ঘৰত বনোৱা বস্তুকে আজি পাৰ্টিত খুৱাম বুলি। তাকে তোমাৰ কথা মনত পৰিলে যে সেই ৰাতিপুৱাতে গুচি আহিলোঁ আৰু অৰ্ডাৰটো দিওঁ বুলি। গধূলিৰ কাৰণে লাগে, পাৰিবা নহয়? 20জন মানুহৰ কাৰণে লাগিছিলে। পাৰিম মাহী। হৈ যাব, আজি গধূলিৰ কাৰণে ন? পিছে 20জন মানুহৰ কাৰণে লাগে। আইটেম কি লাগে, মানে কি বস্তু দিব লাগিব? তুমি এটা কাম কৰিবা, ডিছপ'জেল তেনেকুৱা বক্সবোৰ থাকে যে, তাতে চবৰ কাৰণে গোটেইকেইটা আইটেমৰ পেক কৰি তেনেকৈ দিবা দেই। আইটেমত তুমি কেক থ'বা, কাপ কেক বা নৰ্মেল ইভাগে কেক, তাৰপিছত কুকিজ অলপ ডাঙৰ চাইজত বনাবা, যাতে এটা দিলেই মানে হৈ যায় আৰু। তাৰপিছত লগতে আৰু তুমি যি চা মুঠতে 5টামান কিবা আইটেম ভাল চাই পিনে তুমি বক্সত পেক কৰি এনেকৈ 20জন মানুহৰ কাৰণে পেক কৰি দিবা। ঠিক আছে, হ'ব দিয়ক মাহী। কাপ কেক আৰু কুকিজৰ কথাটো ক'লেই, বাকী 3টা আইটেম মই যিকেইটা ভাল খাবলৈ টেষ্টি সেইকেইটাই দি দিম বক্সত। পিছে পাৰ্টিটো আজি গধূলি আছে নেকি? যদি গধূলি আছে, গধূলি কেইটা বজাত লাগিব? নাই আজি গধূলিৰ কাৰণে নহয়, কাইলৈ ৰাতিপুৱাহে আছে। ব্ৰেকফাষ্টৰ কাৰণে মানে চাহৰ লগত খাব পৰাকৈ আৰু বস্তুকেইটা লৈছোঁ। গতিকে আজি গধূলি লৈ যাম, মানে ৰাতিপুৱাতে আকৌ আহিবলৈ মানে আমনি দিবলৈ বেয়া লাগে যে। যদি তুমি আজি বনাবলৈ অকণমান টাইম লাগে, তেতিয়াহ'লে কাইলৈ ৰাতিপুৱা লৈ যামহি। নহ'লে ৰাতিপুৱা 8টামান বজাত আহি লৈ যামহি মই। সিমান টাইমটো হৈ যাব লাগে। কাইলৈ ৰাতিপুৱাৰ কাৰণে? ঠিক আছে, হ'ব দিয়ক মাহী। আপুনি তেতিয়াহ'লে কাইলৈ ৰাতিপুৱাই লৈ যাব, কাৰণ এইখিনি বনাওঁতে অকণমান টাইম লাগিব যে। যদি গধূলি হোৱা হ'লে তেতিয়া মই অলপমান মানে কিবা কৰি ৰেডি কৰি দিলোঁ হয় আৰু। কাইলৈ ৰাতিপুৱা তেতিয়াহ'লে লৈ যাব। জুমি, বাহিৰত কোন আহিছিলে? গমেই নাপালোঁ যে, মই ওলাই আহিছিলোঁহে আকৌ। গ'লেই নেকি? মা গ'ল। নীলাক্ষী মাহী আহিছিলে আকৌ। মই ভাবিলোঁ তোমাৰ ওচৰলৈ আহিছিলে বুলি, কিন্তু মোৰ ওচৰলৈ অৰ্ডাৰ দিবলৈ আহিছিলে। তাই ৰাতিপুৱা বোলে কিবা পাৰ্টি আছে সিহঁতৰ ঘৰত, 20জন মানুহৰ কাৰণে লাগে বুলি ক'লে। সেই তাকে চাহ তাহ খাব পৰাকৈ মানে অৰ্ডাৰ দিব আহিছিলে। বক্সত ধুনীয়াকৈ 20জন মানুহৰ বক্স তেনেকৈ পেক কৰি দিব কৈছে আকৌ। এতিয়া মই বনাবলৈ আৰম্ভ কৰোঁ দেই মা, টাইম লাগিব যে, বহুতখিনি বস্তু আছে। হয় নেকি তুলি? মই তাকে ভাবিছোঁ কোনোবা অহা নিচিনাটো লাগিছিলে। কোন হয় আকৌ, ওলাই আহিছিলোঁহে গ'লেই বুলি। বাৰু হ'ব, যা এইখিনিমান অৰ্ডাৰ দিছে তেতিয়াহ'লে ন? সময় লাগিবতো, যা সোনকালে বনাই লগে যা। ঠিক আছে বাৰু মা। আৰু মা শুনা, মাহীক কিবা দৰকাৰ হ'লে মানে তুমি দি দিবা দেই, নহ'লে নিজে লৈ ল'বলৈ ক'বা। আকৌ নহ'লে মোক চিঞৰি থাকিব নহয়, জুলি এইটো বনাই সেইটো বনাকে। এতিয়া কিন্তু আজি মানে মোৰ মাহীৰ কাৰণে কিবা বনাবলৈ একদম টাইম নাই দেই। এতিয়া যিখিনি অৰ্ডাৰ পাইছোঁ সেইখিনি ফাৰ্ষ্টে বনাই লওঁ, তাৰপিছত মাহীৰ কাৰণে লাগিলে এক্সট্ৰাকৈ মই থৈ দিম, বেছিকৈ বনালে মানে। কিন্তু এতিয়া পাকঘৰত গৈ আমনি কৰি থাকিবলৈ নক'বা মোক। জানাই নহয়, মাহী যদি পাকঘৰ সোমাই লয়, মই বনোৱা বস্তু এটা খাওঁ বুলি কৈ আকৌ খাই দিব। সেইবোৰ কৰি থাকিলে মোৰ দেৰি হৈ যাব নহয়। প্ৰথমতে অৰ্ডাৰ বস্তুখিনি ৰেডি কৰি ল'ব লাগিব ন, সেইকাৰণে মাহী আগতীয়াকৈ কৈ দিবা। কিন্তু মই গৈছোঁ, গোটেইখিনি বস্তু এতিয়া যোগাৰ কৰি লৈছোঁ। ফাৰ্ষ্টে মই কাপ কেককেইটাকে পাতি লওঁ। কাপ কেককেইটা অকণমান ড্ৰাই ফ্ৰুটছো দি দিম নেকি, খাবলৈ টেষ্টটো ভাল লাগিব। ফাৰ্ষ্টে সেইকেইটা পাতি লওঁ, তাৰপিছত এইফালে কুকিজৰ কাৰণে মই বেটাৰটো বনাই ল'ব লাগিব। তাৰপিছত লগতে আৰু কি দিওঁ ভাবিব লাগিব। ফাৰ্ষ্টে এই দুটা বনাই লওঁচোন। জুলি আছে, দেখাই নাই যে মানুহজনী, নহ'লে ইফালে ঘূৰি ফুৰাই দেখোচোন। আজি তাই দেখাই নাই, ক'ৰবালৈ গ'ল নি বাৰু? মোৰ আকৌ চাহপানী অকণমান খাবলৈ মন গৈছিলে, বোলো তাই কিবা এটা বনাবলৈ কওঁ। এনেইচোন ঢেৰ কিবা কিবি বনাবলৈ জানে। মই অহা দিনৰ পৰা মোক একো এটা বনাই খোৱা নাই। তাকে ভাবিলোঁ আজি চাহৰ লগত খাবলৈ কিবা এটা বনাবলৈ কওঁ বুলি। মানুহজনী দেখাই নাই নহয়, ক'ত আছে? হয়, ক'ৰবালৈ গ'ল আৰু অনবৰতে চাহ খাই থাকিবলৈ মন যায়নে? তাই আছে, ক'তো যোৱা নাই। আজি কিবা ডাঙৰ অৰ্ডাৰ এটা পাইছে, কাইলৈ কাৰণে লাগে মানে, কাইলৈ ৰাতিপুৱাতে নিব যে। সেইটো কাৰণে তাই পাকঘৰত গৈ সেইবোৰকে বনাই আছে। তাই সেই বনোৱা কামতে লাগি আছে, তাই আমনি কৰি নাথাকিবি বুজিলি। কিবা যদি খাবলৈ মন গৈছে নিজে বনাই খাই লগে যা। তাই বনোৱা কামতে লাগি আছে নি? তেতিয়াহ'লে ঢেৰ কিবা কিবি বনাইছে ন, অৰ্ডাৰ আহিছে যেতিয়া। হৈ যাব তেতিয়াহ'লে। মই গৈ পিনে সেই ৰঙা চাহপানী বাতি বনাওঁগৈ আৰু তাৰপিছত তাই কি বনাইছে তাৰ পৰাই কিবা এটা লৈ পিনে চাহপানী খাব লাগিব আৰু। তই আকৌ সেই পাকঘৰলৈ গৈ পিনে তাইক আমনি কৰি নাথাকিবি। কৈছোঁচোন অৰ্ডাৰৰ কাৰণে বনাই আছে। এতিয়া তাৰ পৰাই যদি তই আকৌ সেই চাহপানীৰ লগত খাবলৈ বুলি লৈ লওঁ, কমি নাযাব জানো? প্ৰথমতে তাই কামখিনি কৰি ল'বলৈ দেচোন, যোনে যিমানখিনি বস্তু বিচাৰিছে সেইখিনি ৰেডি কৰি ল'বলৈ দে। তাৰপিছত থাকিলে তাই তোক খাবলৈ দিব নহয়। এটা কাম কৰ, তই পাকঘৰলৈ যাব নালাগে, নহ'লে আকৌ তাই খংহে কৰিব। তাইক কাম কৰি আছে, তাইক গৈ আমনি কৰি থাকিব নালাগে। মই তোৰ কাৰণে চাহ বনাই আনিছোঁ, লগত খাবলৈ বিস্কুট আছে নহয়, বিস্কুটৰ লগতে এতিয়া খাবি। তই আমনি দি নাথাকিবি তাইক। কেক আৰু কুকিজখিনিতো ৰেডি হৈ গ'ল।
যি হওক দুটা আইটেম ৰেডি হৈ গ'ল, সিমানখিনিয়ে যথেষ্ট। বাকী 3টা আইটেম আছে, সেইকেইটাও সোনকালে ৰেডি কৰি লওঁ। এইখিনি ফাৰ্ষ্ট টাইমত ঠাণ্ডা হ'বলৈ থৈ দিওঁ। মাহী আকৌ আহিলে মানে দেখিলে খাই দিব নহয়, ইয়াতে থৈ দিওঁ। মানুহজনী থাকিলে মানে আহিলে এটলিষ্ট খাবলৈ ক'বতো পাৰিম অৰ্ডাৰৰ কাৰণে বনাইছোঁ বুলি। মাহীৰো যে ইমান খাবলৈ মন গৈ থাকে নহয়, এক্সট্ৰাকৈ মাহীৰ কাৰণে বনাবই লাগিব, নহ'লে ইয়াৰ পৰাই লৈ ল'ব নহয়। ফাইনেলি পেকিঙো কমপ্লিট হৈ গ'ল। 20টা বক্স কৈছিলে নহয়, ঠিকেই আছে। আৰু এক্সট্ৰাকৈ এটা মই পেক কৰি ভিতৰত থৈ দিছোঁ। যদি কেনেবাকৈ আৰু লাগে বুলি কৈ যায় তেতিয়া ক'ৰ পৰা দিম ন, সেইটো কাৰণে এক্সট্ৰাকৈ থৈ দিছোঁ, ভালে কৰিছোঁ। কিন্তু মাহীৰ পৰা বাচাই থ'বলৈ লাগিব। এতিয়া এইখিনিতো ৰাতিপুৱাহে লৈ যাম বুলি কৈছে, ভালকৈ থৈ দিওঁগৈ, ৰাতিপুৱা অহাৰ লগে লগে উলিয়াই দিব লাগিব। ইমান সোপা বস্তু বনালি তই, দেখিয়ে জিভা পানী পৰি গৈছে আৰু দেই। জুলি আকৌ আৰু বনাই থোৱা আছে নি? দেচোন দে, বৰ খাওঁ লাগিছে। ইমানবোৰ বস্তু চকু আগত দেখি একদম মানে জিভা পানী পৰি গৈছে আৰু জুলি। মাহী ৰ'বা, ইয়াত আকৌ হাত নিদিবা দেই। এইখিনি চব মই কাষ্টমাৰৰ কাৰণে অৰ্ডাৰ কৰিছিলে, মই একদম হিচাপত এইখিনি পেক কৰি থৈছোঁ দেই। কাইলৈ ৰাতিপুৱাই 8টা বজাতে আহিব নিবলৈ। তুমি কিন্তু ইয়াত একেবাৰে চকু নিদিবা দেই। কেনেবাকৈ যদি ইয়াৰ পৰা এটাও কম হৈ যায়, মই বহুত মানে বিপদত পৰিম। ৰাতিপুৱাতে ক'ৰ পৰা ৰেডি কৰি দিম তুমিয়ে কোৱাচোন? আৰু চিন্তা নকৰিবা, মই এক্সট্ৰাকৈ বনাবলৈ ৰেডি কৰি থৈছোঁ নহয়। এক্সট্ৰাকৈ সেইখিনি বনাই পিনে তোমাক পিছত খাবলৈ দিম। ইয়াৰ পৰা কিন্তু তুমি এটাও হাত নলগাবা দেই, নহ'লে কিন্তু মোৰ প্ৰব্লেম হৈ যাব। জুলি ইয়াত ইমান গাল বনাইছ, সেই ৰাতিপুৱাতে নিবলৈ আহিব গম পাইছোঁ, সেইবুলি আৰু সিহঁতে ইমান গাল খাবনে? একো নহয়, দেচোন দে, খাওঁ লাগিছে নহয়। তই সেইবোৰ এক্সট্ৰাকৈ বনাব আছে বুলি কৈছে যে, সেইখিনি বনাই মেলি আকৌ পেক কৰি ল'বি। মই যে খাওঁ হ'লে দেই, একদম লোভ লাগি গৈছে আকৌ। তই ইমান ধুনীয়া বস্তু বনাব জানো, মই আকৌ অহা দিনাখনিৰ পৰা মোক এটা বস্তু বনাই খুৱাব পৰা নাই। ইফালে তাই এইবোৰ ঢেৰ বনাব পাৰে। নাই মাহী, কি কথা কোৱা আকৌ তুমি? মই এইখিনি ধুনীয়াকৈ আগতীয়াকৈ ৰেডি কৰি লৈছোঁ, যিখিনি মই দিব লাগিব। তুমি আকৌ পিছত কৰিবলৈ কৈছা। মই এতিয়া এইখিনি বেগত ভৰাই পেকিং কৰি থ'বলৈ লৈছোঁ দেই। তুমি হাত নলগাবা আকৌ। মই গৈ পিনে বেগ লৈ আহিছোঁ, তোমাৰ কাৰণে মই পিছত বনাই দিম বুলি কৈছোঁ নহয়। ইজনী অকণমান বেছি কৰে, মই খালেনো কি হ'ব? ইমান সোপা আছে, এইখিনি আৰু ইমান দৰকাৰ নাই নহয়। এটা খালেনো কেনেকৈ গম পাব ইয়াৰ পৰা কিবা এটা খাইছোঁ বুলি? ইমান সোপা মাজত আৰু এটা কম হৈ থাকিলে গম পাব নি বাৰু? তাই মোৰ কাৰণে পিছত বনাম বুলি কোৱাতকৈ সিহঁতে কাইলৈহে নিবলৈ আহিব, সিহঁতৰ কাৰণে পিছত আকৌ বনাই পিনে পেক কৰি থৈ দিলেই হৈ গ'ল। মই যে খামেই হ'লে দেই। এনেও ইয়াৰ পৰা এটা খাই দিলেওনো তাই ক'ৰ পৰা গম পাব ন? লৈ পৰা এটা মনে মনে লুকাই পিনে খাব লাগিব। জুলি বনাই মেলি হ'লগৈ নাই? সেইখিনি বনাই হ'ল যদি সোনকালে পেক কৰি মেলি ধুনীয়াকৈ ছাইডত থৈ দিবি। কাইলৈ আকৌ ৰাতিপুৱা যদি একো গণ্ডগোল নালাগে, বুজিলি? ৰাতিপুৱাতে নিবলৈ আহিম বুলি কৈছে যেতিয়া চব ৰেডি কৰি থৈ দে আৰু, যাতে আহিলে মানে একদম দি পঠিয়াব পাৰে। মা গোটেইখিনি ৰেডি হৈ গ'ল। তাকে এতিয়া অকণমান দেৰি ঠাণ্ডা হ'বলৈ দিলোঁ, পেক কৰি হৈ গ'ল। এতিয়া সেই বেগত ভৰাই পিনে একেবাৰে পেক কৰি থৈ দিওঁ আৰু গোটেই সোপা ভৰাই মেলি। মাহীয়ে গৈ আমনি কৰি আছে আকৌ, কৈছে বোলে তই আকৌ পিছত সিহঁতৰ কাৰণে বনাই ল'বি, কাইলৈহে নিব, মই বোলে ইয়াৰ পৰা এটা খাওঁ। তাকে কৈ থৈ আহিছোঁ এতিয়া, তাৰপৰা এটাও নল'বলৈ। সোনকালে বেগটো লৈ পিনে বেগত গোটেইখিনি ভৰাই থৈ দিওঁ, তাৰপিছত মাহীৰ কাৰণে বনাব লাগিব। নহ'লে জানাই নহয়